নমস্কাৰ। আজি 8 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি থাকিব। দিনটোৰ ৰাশিফল, দিনটোৰ বিশেষ। আজি চন্দ্ৰ শনি বৃষ ৰাশিত বহি চন্দ্ৰ শনি মীন ৰাশিত বহি আছে আৰু বৃষ ৰাশিত বহি আছে মঙল। ৰাহু বহি আছে কুম্ভ ৰাশিত। আজি ৰবি বুধ বহি আছে মিথুন ৰাশিত। বৃহস্পতি লগ্ন কৰ্কট ৰাশিত। আজিৰ দিনটোত শুক্ৰ কেতু বহি আছে সিংহ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত কিছু বাধা বিঘিনি থাকিব। ব্যৱসায়ীসকলে কিছু অশুভ ফল লাভ কৰিব পাৰিব। গতিকে আপুনি এটা ষ্টীলৰ খাৰু পিন্ধক, নতুবা ষ্টীলৰ আঙুঠি পিন্ধক আৰু এই বছৰটোত গণেশ দেৱৰ আৰাধনা কৰক, বুধবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি অলপ ফুৰা চকাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন। দাম্পত্যত শুভ, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মধ্যম। লাকি কালাৰ ব্লু, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 8। বৃষ ৰাশি, আজি দিনটো আগৰ দিনতকৈ কিছু সুমধুৰ হ'ব। ভ্ৰমণৰ যোগ দেখা যায়, যদিও ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ প্ৰয়োজন। আৰ্থিক দিশত লাভৱান হ'ব। দাম্পত্যত শুভ। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 2। মিথুন ৰাশি, আজি দিনটোত সন্তানৰ পৰা সন্মান প্ৰাপ্তিৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ শুভ, শত্ৰুৰ পৰা সাৱধান হ'ব। খৰচাৰ মাত্ৰা বাঢ়িব যদিও আৰ্থিক দিশত কিছু লাভ হোৱাৰ সম্ভাৱনা আছে। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। কৰ্কট ৰাশি, আজি দিনটোত সুখ খবৰ পোৱাৰ সম্ভাৱনা আছে। দাম্পত্যত শুভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে উত্তম। কিছু পেটৰ অসুবিধাত ভুগিব পাৰে। সামাজিক ক্ষেত্ৰৰ স্থান লাভ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 7। এয়া আছিল কৰ্কট ৰাশিসকলৰ ৰাশিফল। এতিয়া মই গৈ আছোঁ যাত্ৰা শুভকৰ্ম আদি। আজি 8 জুলাই 23 আহাৰ, তিথি কৃষ্ণা অষ্টমী, ৰেৱতী নক্ষত্ৰ, অতিকণ্ড যোগ, বিপ্ৰ বৰ্ণ। আজি 72 কেতুৰ দশা। শুভকৰ্ম নাই, যাত্ৰা নাই। দিনটোত নাৰিকল খোৱা নিষেধ, লাও খোৱা নিষেধ। এতিয়া মই এখন চিঠিলৈ গৈ আছোঁ। আজিৰ দিনটোৰ এইখন চিঠি লিখিছে কমল কুমাৰ মেধি। নমস্কাৰ গ্ৰহণ কৰিব। মই আজি বহুত দিনৰ পৰা এটা বিপদত পৰি আছোঁ। আমাৰ ঘৰখনত অশান্তি কাজিয়াৰ শেষ নাই। মোৰ স্বামী বেলেগৰ বশৱৰ্তী হৈছে, বেলেগে চাগে যাজুটনা কৰিছে। গতিকে আমাৰ মাজত মিলা প্ৰীতি নাই। কি কৰিব লাগিব? আপুনি এটা কাম কৰিব পাৰে। স্বামী বশীকৰণ কিছুমান বস্তু আছে, যেনে কেইটামান কৰি মাজত হোল কৰাকৈ ভিতৰত ৰঙা সূতাৰে 5টামান কৰি হ'লে ভাল। আপুনি বান্ধি ল'ব আৰু নিজে পিন্ধিব। লগতে ৰঙা চন্দন আৰু বগা চন্দন একেলগে মিক্স কৰিব আৰু ইয়াৰ লগত আপুনি বেলৰ শিপা মিক্স কৰি ল'ব আৰু প্ৰতিদিনে গা ধোৱাৰ পাছত আপুনি ফুট ল'ব। তেতিয়া ঘৰখনৰ কিছু অশান্তি দূৰ হ'ব। লাহে লাহে মিলা প্ৰীতি বৃদ্ধি হ'ব। আৰু পাৰিলে আপুনি এটা অপেল ৰত্ন পিন্ধক। শুক্ৰ গ্ৰহটোক ষ্ট্ৰং কৰিব লাগিব। শুক্ৰৰ বাবে সাংসাৰিক অশান্তি হয়। গতিকে এটি ভাল 10 কেৰেটমানৰ অপেল, অষ্ট্ৰেলিয়ান অপেল আৰু ফায়াৰ অপেল, দুটা চাইডতে ফায়াৰৰ নিচিনা দেখা পাব, আপুনি পিন্ধক। তেতিয়া শুক্ৰ গ্ৰহ ষ্ট্ৰং হ'ব আৰু আপুনি সোনকালে ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া আহিছোঁ সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তিসকলে সুনাম পাব। ব্যৱসায়ীসকলৰ মধ্যম। খৰচৰ প্ৰতি কিছু গুৰুত্ব দিব। দাম্পত্যত সুখ প্ৰাপ্তি। লাকি কালাৰ পিংক, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, কোনো নীৰৱ জীৱ জন্তুক পানী আৰু খাদ্য খুৱাওক। কন্যা ৰাশি, আজি আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা আছে। বন্ধুৰ সহায়ত কোনো গুৰুত্বপূৰ্ণ কাম হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। বিদ্যাৰ্থীসকলৰ শুভ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, সন্ধিয়া কৰ্পূৰ জ্বলাই ঘৰত ধোঁৱা দিব। তুলা ৰাশি, আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ীসকলে লাভজনক সিদ্ধান্ত ল'ব পাৰিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ সহযোগ লাভ কৰিব। প্ৰেমত শুভ। পৰিয়ালত মিলা প্ৰীতি বৃদ্ধি হ'ব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 2। বৃশ্চিক ৰাশি, আজি যোগাযোগ আৰু বুদ্ধিমত্তাৰ জৰিয়তে সফলতা লাভ কৰিব। চাকৰি বিচাৰি থকা ব্যক্তিসকলে ভাল খবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য স্বাভাৱিক থাকিব। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, এজন সৰু ল'ৰা বা ছোৱালীক কলম দান কৰক। এয়াই আজিৰ দিনটোৰ ফলাফল আছিলে।
এতিয়া গৈ আছোঁ মই আজিৰ দিনটোৰ বিশেষলৈ। দিনটোৰ বিশেষ হ'ল কামধেনু গাই। আপোনালোকে কামধেনু গাই দেখা পাইছে, সাংঘাতিক লাকি। কামধেনু প্ৰায় হিন্দু পৌৰাণিক বৰ্ণনা অনুসৰি ধন, ভাগ্য আৰু প্ৰাচুৰ্যতাৰ দেৱী লক্ষ্মীৰ সৈতে জড়িত। পৰম্পৰা অনুসৰি ঘৰত কামধেনুৰ মূৰ্তি ৰাখিলে জীৱনলৈ সুখ, সমৃদ্ধি আৰু ধন আহে, সম্পত্তি আহে বুলি বিশ্বাস কৰা হয়। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ স্থান যেনে উত্তৰ দিশ নতুবা উত্তৰ পূব কোণত কামধেনু ৰাখিলে ব্যক্তি সকলো আৰ্থিক সুযোগ, ব্যৱসায়িক সফলতা আৰু দীৰ্ঘম্যাদী সমৃদ্ধি আকৰ্ষণ কৰাত সোনকালে পাৰদৰ্শিতা লাভ কৰে। কামধেনুক পৰিয়াল আৰু ঘৰৰ ভিতৰত শান্তি আৰু সম্প্ৰীতি বৃদ্ধিৰ বাবেও ৰখা হয়। এই ঐশ্বৰিক গাইজনীৰ শক্তিয়ে ইতিবাচক প্ৰভাৱ বৃদ্ধি কৰে, বিবাদ দূৰ কৰে, শান্ত পৰিৱেশ কৰে। পৰম্পৰাগতভাৱে আধ্যাত্মিক শক্তিৰ ক্ষেত্ৰ হিচাপে বিবেচিত উত্তৰ পূব দিশত কামধেনুৰ মূৰ্তি স্থাপন কৰিলে পৰিৱেশটো পবিত্ৰ হৈ পৰে। যিহেতু কামধেনু প্ৰচুৰ্যতা আৰু লাভ বিলাসৰ গাই, গতিকে আপুনি এই কামধেনুৰ আশীৰ্বাদ সোনকালে পাব। আৰু সন্তানৰ জন্মৰ ক্ষেত্ৰত কিছুমানৰ সন্তান স্থানত বাধা থাকে, বিভিন্ন ধৰণৰ অশুভ যোগ থাকে, সন্তান জন্মই নহয়, সেইবিলাক ক্ষেত্ৰতো উৰ্বৰ পৰিৱেশ সৃষ্টি কৰাত ই সহায় কৰে বুলি শাস্ত্ৰমতে কোৱা হৈছে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া ধনুৰাশিৰ পৰা মীন ৰাশি। ধনুৰাশি, আজি পৰিয়ালক কেন্দ্ৰ কৰি ব্যস্ততা বৃদ্ধি পাব। ঘৰ সংসাৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ধৰি কাম কৰিব। আৰ্থিক দিশত মধ্যম। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 8। মকৰ ৰাশি, আজি পৰিশ্ৰমৰ ফল লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ, প্ৰেমত শুভ। লাকি কালাৰ পিংক, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 1। প্ৰতিকাৰ 11টা তুলসী পাত ভগৱান বিষ্ণুক অৰ্পণ কৰি তেওঁক স্মৰণ কৰক। কুম্ভ ৰাশি, আজি মানসিক শান্তি অনুভৱ কৰিব। আৰ্থিক দিশত পথ মুকলি হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়ক। লাকি কালাৰ ৰেড, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 4। মীন ৰাশি, আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। কৰ্মৰ ক্ষেত্ৰত সাফল্য লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। দাম্পত্যত সুখী হ'ব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 7। প্ৰতিকাৰ মন্দিৰত বগা বা হালধীয়া ৰঙৰ কাপোৰ দান কৰক। এয়াই আছিল মীন ৰাশিসকলৰ ফলাফল। আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।